নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই বিক্ৰমে স্বাগতম জনাইছোঁ। এটা দিন ধৰি ৰাজ্যত চৰ্চিত হৈ থকা এটা বিশেষ বিতৰ্ক হাফ পেন বিতৰ্ক। এগৰাকী ছাত্ৰীয়ে তেজপুৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষালৈ এটা হাফ পেন পৰিধান কৰি গৈছিল আৰু তাৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ। এই বিতৰ্কই ৰাজ্যজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে। কোনোবাই যদি সেই ছাত্ৰীগৰাকীৰ পক্ষত থিয় হৈছে, আন কোনোবাই ছাত্ৰীগৰাকীক সামাজিক মাধ্যমত ব্যাপক ৰূপত সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। আজি টাইমেটৰ ষ্টুডিঅ'ত মোৰ সৈতে গুৱাহাটী মহানগৰীৰ কেইবাখনো আগশাৰীৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী সচেতন ছাত্ৰ ছাত্ৰী আছে। এই গোটেই বিষয়টোৰ ওপৰত এই সচেতন ছাত্ৰ ছাত্ৰীসকলে কি কয় মই তেওঁলোকৰ পৰা পোনপ্ৰথমে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। মই প্ৰথমতে তোমাৰ কাষলৈ আহিছোঁ। হাফ পেন বিতৰ্ক বিগত এটা দিন ধৰি ৰাজ্যত চৰ্চিত হৈ আছে। এই গোটেই বিষয়টোক লৈ এজন সচেতন ছাত্ৰ হিচাপে তোমাৰ প্ৰতিক্ৰিয়া কি হ'ব? মই পোনপ্ৰথমে এটা কথা ক'বলৈ বিচাৰিছোঁ যে হাফ পেণ্টৰ যোনটো বিতৰ্ক হয়, সেইটো বিতৰ্ক আমাৰ ছ'চিয়েল মিডিয়াই বস্তুটো আগত বঢ়াই ৰাখিছে। এই বিতৰ্কটো এতিয়া বাদ দি পেলাই আমি যদি নিমাতী ঘাটৰ কথা যদি পাতোঁ, সেইটো এটা ক'ব গ'লে এটা মূল্যৱান বিতৰ্ক এটা হ'ব। চ' 2 নম্বৰ কথা মই এইটো ক'ব বিচাৰিছোঁ যে এইটো বিতৰ্ক কৰাৰ পিছত এই ছোৱালীজনীৰ ওপৰত কি প্ৰভাৱ পৰিছে আমি এইটো সকলোৱে নাজানো। এই ছোৱালীজনী ইণ্ডিভিজুৱেল ব্যক্তিগত হিচাপে যদি আমি সুধিব যাওঁ পাৰ্চনে, তাই তেতিয়া ক'ব পাৰিব যে মোৰ ইমান প্ৰব্লেম হৈছে। আৰু মই জানামতে যে ছ'চিয়েল মিডিয়াত যিবোৰ তাই ট্ৰলিং কৰি তাই পাইছে, সেই ট্ৰলিঙৰ কাৰণে তাই আজি বহুত মেণ্টেলি হেৰেছ হ'ব পাৰে আৰু নহ'ব পাৰে, সেইটো মই ক'ব নোৱাৰোঁ, তাইৰ ব্যক্তিগত কথা হ'ব পাৰে। চ' 3 নম্বৰ কথাটো এইটোৱে মই ক'ব বিচাৰিছোঁ কি এইবোৰ যোনটো বিতৰ্ক আমি কৰোঁ, এইবোৰ বিতৰ্ক বাদ দি পেলাই নৱপ্ৰজন্মৰ মাজত টপিক ডিছকাশ্যন কৰিব লগা বহুত কথা আছে। আজি আমি নিমাতী ঘাটৰ কথা পাতিব পাৰোঁ। DC অফিচত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ কথা কৈছে কি দালালৰ ওপৰত দালাল আজি গভৰ্ণমেণ্ট অফিচত বাঢ়ি গৈ আছে, সেইবোৰৰ ওপৰত আমি কথা পাতিব পাৰোঁ। আমাৰ ওচৰত আলোচনা কৰা কথা বহুতসমূহ আছে নৱপ্ৰজন্মৰ মাজত দেই। বিশেষকৈ মই কওঁ নৱপ্ৰজন্ম আজি অসমৰ সম্পদ হয় আৰু অসমৰ সম্পদে সদায় অসমৰ আগবঢ়োৱা কথাবোৰ পাতিব লাগিব, অসমৰ ডেভেলপ কৰা কথাবোৰ পাতিব লাগিব, তেতিয়াহে আমাৰ অসমখন আগবাঢ়ি যাব। আমি এইবোৰ হাফ পেণ্টৰ কথাবোৰ যদি সৰু সৰু কথা যদি আমি ধৰি কেনে ৰাখোঁ, তেতিয়াহ'লে অসম কেতিয়াও আমাৰ আগবাঢ়ি নাযাব। এইটো মই ভালদৰে জানো। এইটো ভূপেন হাজৰিকাৰ অসম হয় আৰু এইটো লাচিত বৰফুকনে ৰখাই ভাল কৰি দি যোৱা অসম হয়। এই অসমক কেতিয়াও আমি ডুবিব নিদিওঁ, এইটোৱে মই ক'ব বিচাৰিছোঁ। সেইটো হয়। ট্ৰলিং এইটো এনেকুৱা বস্তু হয় যোনটো এটা মানুহ এটা মানে লাইক ইমান এটা মেণ্টেলি প্ৰেছাৰ দিব পাৰে যে আজি মই হাঁহি আছোঁ, কালি মানে লাইক ডিপ্ৰেশ্যনত মই এনজাইটি প্ৰব্লেম এইবোৰ হয়। আৰু অসমত এতিয়া বৰ্তমান বাঢ়ি গৈছে ট্ৰলিংবোৰ। আপুনি যদি চাই সৰু সৰু কেছ, ৰিলেট কেছ হওক, যিয়ে সৰু সৰু কেছ হওক, আপুনি যদি কমেণ্টছবোৰ চেক কৰে তেতিয়া গম পাব মানুহবোৰ মেণ্টেলিবোৰ ইমান চিপ মেণ্টেলি। তো এইবোৰ বাদ দি কেনে যি আমাৰ অসমৰ যি মেইন প্ৰব্লেমছ, সেইবোৰ যদি আমি ডাঙৰ ইছ্যু কৰি কিনে আমি যদি কথা পাতোঁ, তেতিয়া এইটো বেছি ইম্পেক্ট কৰিব আমাৰ অসমত আৰু অসমটো আমাৰ আৰু আগুৱাই যাব। চ' এইবোৰত বেছি ফ'কাছ দিয়াতকৈ ভাল মই ভাবোঁ যে আপোনাৰ যি এতিয়া বৰ্তমান অসমে প্ৰব্লেম ফেচ কৰি আছে, ৰিচেণ্টলি মাজুলী ঘাটৰ এইটো যে হ'ল কেছটো, সেইটোৰ বিষয়ৰ ওপৰত মই চোৱা নাই আজিলৈ এতিয়ালৈ এটা শ্ব' যে পাতিছে। কিন্তু এইবোৰ সৰু সৰু বিষয়ৰ ওপৰত শ্ব' পাতিছে, এইটো মই নাভাবোঁ যে ইমান সৰু বিষয়টো ইমান ডাঙৰ এটা ইছ্যু ক্ৰিয়েট কৰিল। চ' মই এইটোৱে ভাবোঁ যে আৰু আগুৱাই দিন মই ভাবোঁ যে যিমান হ'ব কেছবোৰ মেইন প্ৰব্লেম কেছ হ'ব আৰু আমি ইউথছ আছামৰ আৰু আমি সদায় আছোঁ, যিয়ে প্ৰব্লেম হওক, যিমান ডাঙৰ প্ৰব্লেমছ হওক আমি সদায় ফেচ কৰিম আৰু সেইটোৱে জয়াই হ'ম। এই গোটেই বিতৰ্কটোত তুমি কাৰ ভুল বুলি ভাবা? ছাত্ৰীগৰাকীৰ ভুল নে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ ভুল? চাওক, ভুল দুই ছাইডৰ হয়, ঠিক আছে। ষ্টুডেণ্টৰ ভুল হয় কাৰণ তাই অলপতো চেঞ্চ থাকিব লাগে, এইটো হয় জানা কথা যে এডুকেশ্যন গৈছে ন, নিজৰ ইউনিফৰ্ম পিন্ধি যাব লাগে। এতিয়া এনেকুৱা নহয় ন যে টি পিন্ধি যাব, সেইটো হয়। কিন্তু অথৰিটিবোৰৰ এটা ভুল কি হ'ল, কাৰণ তাই চব বস্তু হিমুলেট কৰিল আৰু যেতিয়া হিমুলেট কৰিল চাগে তাই কিমান দুখ পাইছে চবৰ ষ্টুডেণ্টছৰ মাজত। এটা পৰ্দা ছিঙি কিনে তাই পিন্ধাই দিছে, তাৰ ৰেপ কৰি দিছে তাইৰ বডিত। তো এইটো লাজৰ কথা হ'ল। চাগে একবাৰ কনচিডাৰেশ্যন কৰি দিব লাগিছিল যে তুমি নেক্সট টাইমৰ পৰা চাগে অলপ সাৱধান থাকিবা। কিন্তু মই ভাবোঁ যে বেছি ভুল তোমাৰ অথৰিটিৰ হ'ল, কাৰণ এইটোৰ কাৰণে তাই বহুত মেণ্টেলি হেৰেছ পাই আছে। থেংক ইউ। মই ভাবোঁ যে দুটা ফালেই ভুল হৈছে, বাট ছোৱালীজনী কোনো ক্ৰাইম কৰা নাই। ডেট ৱাজ লিটল মিষ্টেক, সৰু এটা মিষ্টেক আছিলে। সেইটো মিষ্টেকৰ কাৰণে এডুকেশ্যনটো হেম্পাৰ কৰিব নালাগে আৰু কাৰিয়াৰটো হেম্পাৰ কৰিব নালাগে। আজিকালি ডিজিটেল ইণ্ডিয়া হৈ গৈছে আৰু ছ'চিয়েল মিডিয়া চব বস্তু ট্ৰলিং হৈ যায়। আমি কিন্তু সৰু এইবোৰ কথাবোৰ আমি চব বস্তুত ফ্লেছ হৈ যায় ছ'চিয়েল মিডিয়াত। বাট আমাৰ এইটো ৰিচেণ্ট ৰিপৰ্ট আহিছে, নেশ্যনেল ক্ৰাইম ৰেট অফ ইণ্ডিয়াই নতুন চেঞ্চাছৰ ৰিপৰ্ট ওলাইছে যে চবতছে বেছি ক্ৰাইম ৰেট টু ৱুমেনত হৈছে ইন আছাম।
বাট ইটো কথালৈ কোনো মানুহ বিষয়ে ডিছকাশ্যনেই নকৰে বাট আমাৰ কোনটোৰ লগত ডিছকাশ্যন কৰি আছে ছোৱালীজনী হাফ পেণ্ট পিন্ধিছে বাট ছোৱালীজনীৰ এটা ভুল হৈছে যে ছোৱালীজনী জানিব লাগে ক'ত কি পিন্ধিব লাগে ইটো আমাৰ স্কুলত এভৰি স্কুলত ইটো কম্পালচাৰী ছাবজেক্ট বনাব লাগে যে ক'ত কি পিন্ধিব লাগে এটিকেটছ কেনেকৈ খাব লাগে কেনেকৈ কমিউনিকেট কৰিব লাগে আমি জানিব লাগে যেনেকৈ এতিয়া মই টক শ্ব' কৰিব আহিছোঁ মই যদি হাফ পেণ্ট পিন্ধি আহিছোঁ এইটো ইনডিচেণ্ট দেখাব তো ইনডিচেণ্ট এনেকুৱা কাপোৰ আমি পিন্ধিব নালাগে য'ত যোনটো পিন্ধিব লাগে সেইটোৱে পিন্ধিব লাগিব তো সেইকাৰণে তুমি এক্সাম দিব গৈছা তুমি এক্সাম যদি তাই যদি এতিয়া হাফ পেণ্ট পিন্ধিছে আমি যদি এলাউ কৰি দিওঁ হাফ পেণ্ট পিন্ধি কম্পালচাৰী কৰি দিওঁ যোনটো মানুহ স্কাৰ্ট পিন্ধি গুচি যাব হাফ পেণ্ট পিন্ধি গুচি যাব যোনটো বস্তুত পিন্ধি যাব বাট চব কলেজ ইনষ্টিটিউশ্যন চব জেগাত এটা ডেকোৰাম আছে এটা পুলিচ অফিচাৰক আমি তেতিয়া সন্মান কৰোঁ যেতিয়া পুলিচৰ ইউনিফৰ্মটো পিন্ধি থাকে তো চব বস্তু এডভকেটে যে আমি কোৰ্টত যাম আমি জিন্স পিন্ধি যাব নোৱাৰিম কালাৰফুল ড্ৰেছ পিন্ধি যাব নোৱাৰিম আৰু ব্লেক এণ্ড হোৱাইট ড্ৰেছ পৰিব লাগিব চব বস্তুৰ এটা ইউনিফৰ্ম আছে ডেকোৰাম আছে সেইটো আমাৰ মেইনটেইন কৰিব চলিব লাগিব বাট অথৰিটিটো সেইটো ভুল হৈছে যে 20 মিনিটছ বৰবাদ কৰি দিছে এক্সামৰ 20 মিনিটছ যে বৰবাদ কৰিছে কিমান আনচাৰ লিখিব পৰা নাই আৰু মেণ্টেল প্ৰেছাৰ হৈছে মেণ্টেল টৰ্চাৰ হৈছে আজিকালি নীট এক্সামত দুটা ষ্টুডেণ্টছে ছুচাইড কৰি দিছে নীট এক্সাম দিবলৈ কিয় ছুচাইড কৰিছে বিকজ ইহঁতে এক্সামটো ভাল হোৱা নাই থাৰ্ড এটেম্প দিছে পৰা নাই তো সেইটো ছোৱালীটোৰ যে ইম্পেক্ট হৈছে বহুত আজিকালি ছোৱালী ল'ৰা চব চেণ্টিমেণ্টত লৈ লয় সেইটো নহয় যে তুমি ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিব নোৱাৰা অভিয়াছলি তুমি ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিব পাৰা আমাৰ ইণ্ডিয়ান ছ'চাইটি ইমান ভাল ইণ্ডিয়ান মানুহত চব বস্তু পিন্ধিব পাৰোঁ আমি এনেকুৱা নহয় যেনেকৈ আফগানিস্তানত বেলেগ কিবা পিন্ধিব এনেকৈ আমি ইণ্ডিয়াত আমি ৱেষ্টাৰ্ণো পিন্ধিব পাৰোঁ ট্ৰেডিশ্যনেলো পিন্ধিব পাৰোঁ কিন্তু ক'ত কি পিন্ধিব লাগে আমাৰ এইটো মেইনটেইন কৰি চলিব লাগে আৰু অথৰিটিটো এইটো ভুল হৈছে যে এনেকুৱা মেণ্টেল টৰ্চাৰ কৰিব নালাগিছিল আৰু 20 মিনিটছ বৰবাদ কৰিব নালাগিছিল বেলেগ ষ্টাফ ৰুম দিব লাগিছিল বেলেগ ক'ৰবাত দিব লাগিছিল বাট ইমান ফ্ৰেণ্ডছৰ ওচৰত তাই ইমান লাজ পাইছে চবে চাইছে ইমান লাজৰ কথা এইটো এইকাৰণে এইটো চেঞ্জ কৰিব লাগে আমাৰ চব মানুহৰ মেণ্টেলিটি চেঞ্জ কৰিব লাগে তালে আমি আগবঢ়াই যাম আৰু আমাৰ যোনটো টপিকৰ লগে ডিছকাশ্যন কৰিব লাগে সেইটো কৰিব লাগে আৰু বেড নেগেটিভ ভাইব মানুহৰ ভৰাব নালাগে পজিটিভ হ'ব লাগে চব মানুহ পজিটিভ হ'লে আমি পজিটিভ কাণ্ট্ৰিত ভাবিব পাৰিম নেগেটিভ থাকিলে আমি নেগেটিভেই হৈ যাম মই এইটো ভাবোঁ থেংক ইউ ছাৰ মই এইটো ভাবোঁ যে এডমিট কাৰ্ডত মেনশ্যন নাথাকে মই আইন পঢ়ি আছোঁ KIT ইউনিভাৰ্চিটিৰ পৰা মই ক্লেট এক্সাম দিছোঁ আৰু মই মোৰ ফ্ৰেণ্ডছকো দেখিছোঁ দে হেভ গিভেন চাৰ্টেন এণ্ট্ৰেন্স এক্সাম IIT হওক JEE হওক চ' এডমিট কাৰ্ডত ছাৰ কেতিয়াও মেনশ্যন নাথাকে কি তুমি শ্বৰ্টছ পিন্ধিব লাগে বা নালাগে এইটো কাইণ্ড অফ লাইক হোৱাট উই চে মৰেলিটি কি আমি কি পিন্ধিব লাগে চেন্স অফ মৰেলিটি মই ভাবোঁ কি এইটো আমাৰ নিজৰ ব্যক্তিগত কথা হয় কি আমি কি পিন্ধি যাব লাগে কি পিন্ধি যাব নালাগে আমি সৰুৰ পৰা আমি ছ'চিয়েল ছায়েন্স পঢ়োঁ চ' ইন মাই পইণ্ট অফ ভিউ এইটো চেল্ফ এক্সপ্লেনেটৰী বস্তু হয় চ' কি পিন্ধি যাব লাগে এক্সামত নিজে আমি জানিব লাগে কি আমি এটা এক্সাম দিব যাই আছোঁ এতিয়া আমি পাৰ্টি ৱেৰ পিন্ধি যাম নে আমি শ্বৰ্ট পেণ্ট পিন্ধি যাম কোনোবা যদি দুখায় তে আমিতো তেতিয়া বেলেগ কাপোৰ নিপিন্ধো ন হোৱাইট এটা পিন্ধি যাওঁ এইটো আমাৰ মেণ্টেলিটিৰ কথা আহি যায় কিন্তু অন দি আদাৰ হেণ্ড তাই যদি এক্সাম দিব গ'ল তাইক ডিবেয়াৰ কৰি দিলে কিন্তু কথাটো হ'ল তাইক পাৰিলে হয় ৰুলছত থাকিলে হয় তুমি পিন্ধি অহা নাই ইউ শ্বুড নট গিভ দ্য এক্সাম তুমি এক্সামত বহাবই নাছিলে দিব লাগি আছিলে কিন্তু তাই কি কৰিলে কাৰ্টেইন মেৰাই কিনে ক'লে তুমি এনেকৈ কৰি বহিবা এতিয়া আমি এটা ক'ভিড ছিচুৱেশ্যনত আছোঁ এটা পেণ্ডেমিক ছিচুৱেশ্যন হৈ আছে আমি কিমান এটা ট্ৰমাত আছোঁ অলৰেডি কেচেছো বাঢ়িব পাৰে চ' এনেকুৱা এটা ছিচুৱেশ্যনত আমি ভাবিব লাগে ছোৱালীজনী আৰু এটা জেগাৰ পৰা আহিছে বিশ্বনাথ চাৰিআলিৰ পৰা ট্ৰেভেল কৰি আহিছে পাপাৰ লগত আহিছে তাইৰ এক্সেচিবিলিটি নাথাকিবও পাৰে কি তাই কি পিন্ধিব নিপিন্ধিব চ' এট দেট পইণ্ট টাইম ইদাৰ দে হেভ ট'ল কি নাই তুমি এনেকৈ বহা কিন্তু এনেকৈ মেণ্টেল ট্ৰমা দিলে মেণ্টেল পিচটো ডিষ্টাৰ্ব হৈ গ'ল তাই কেনেকৈ এতিয়া এক্সামটো দিব অভিয়াছলি এক্সামটোতো আপুনি যদি কয় কি এনেকৈ বহি আপুনি দিব পাৰিব নেকি নোৱাৰিব নহয় মোকো যদি এনেকুৱা কয় ময়ো সেনেকুৱা দিব নোৱাৰিম চ' এইটো এটা মানে সেয়া হৈ গ'ল ৰেষ্ট্ৰিকশ্যন হৈ গ'ল কি তাইও ভাল কৰি এক্সামটো দিব নালাগে আৰু অথৰিটিটো ভালকৈ মানে লুক আফটাৰ নকৰিলে চ' আই উড চে কি the higher authorities should re-examine this, should relook upon what the situation আমাৰ যেটো পঢ়া শুনা হয় সিস্টেমটো চেঞ্জ কৰিব লাগে মৰেল সায়েন্স সোশ্যাল সায়েন্স এইবিলাকৰ গুৰুত্ব দিব লাগে বিকজ আমি কি হলো বহুত ৱেষ্টাৰ্ণ হৈ গ'লো 21st century আমি মানে হেনেকুৱা ড্ৰেছ পিন্ধিব পাৰোঁ কিন্তু আমাৰো বুজিব লাগিব কি বেসিক মৰেলিটি হয় কি বেসিক সোশ্যাল সায়েন্স হয় সোসাইটি হেজ চাৰ্টেন নৰ্মছ এণ্ড ৰেগুলেশ্যনছ আমি মই ল'ৰ ষ্টুডেণ্ট হয় আইন পঢ়ি আছোঁ চ' ফাণ্ডামেণ্টেল ৰাইটছ তাইও এতিয়া ক'ব পাৰে কি আই হেভ দ্য ফ্ৰীডম তাই এটা ষ্টেটমেণ্ট দিছে কি দিছ ইজ নট আ ক্ৰাইম obviously this is not a crime she has certain freedoms according to article 14 and 21 of the Indian constitution but then every right has certain limitations reasonable থাকে সব right to unlimited নহয় তাইৰ যদি তাইও ক'ব পাৰে মই শৰ্টছ পিন্ধি আহিব পাৰোঁ কিন্তু তাইৰো বেসিক সেন্স এটা ড্ৰেছিং সেন্স থাকে সবৰে কি পিন্ধি যাব লাগে কি পিন্ধি যাব নালাগে চ' সেইটোৰ ওপৰত মই বেছি ফ'কাছ কৰি আছোঁ মোৰ পইণ্ট হ'ল তাইও ভুল কৰিছে
তাই সেনেকুৱা ড্ৰেছ পিন্ধি গুচি গ'ল অন দি আদাৰ হেণ্ড অথৰিটিজো তাইক এক্সামৰ পৰা ডিবেৰ নকৰি তাইক কাৰ্টিনটো পিন্ধাই কিনে তাইক আৰু হেৰেছ কৰি কিনে এক্সামটো দিবলৈ ক'ল সেইকাৰণে দুফালৰ পৰা ভুল হ'ল এইটো এটা ষ্টৰীৰ ওৱান ছাইড নাথাকে চ' এইটো দুটাৰ পৰাই সেয়া হ'ল চ' মোৰ পইণ্ট অফ ভিউ হ'ল যি হ'ল আমি এইটোৰ পৰা এটা লেচনছ লাৰ্ণ কৰিব লাগে এণ্ড উই শুড মুভ ফৰৱাৰ্ড ডেটছ অল মই তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ সকলো বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে আমাৰ অসমীয়া সমাজখনে আধুনিকতাৰ দিশটো আঁকোৱালি লৈছে বিগত 2-3 বছৰৰ পৰা আধুনিকতাৰ দৌৰত গৈ আমি কিছু বস্তু পাহৰি গৈছোঁ নেকি যিহেতু অসমীয়া সমাজখনৰ কিছু নিজস্ব ৰীতি নীতি সংস্কৃতি আছে কিছু বস্তু আমি পাহৰাই পেলাইছোঁ নেকি অবভিয়াছলি আমি নিজৰ কালচাৰটো আমি পাহৰি গৈছোঁ বিকজ ইমান ইনফ্লুৱেঞ্চ এটা আহি গৈছে ইংলিছৰ বা লাইক আমাৰ কালচাৰটো ট'টেলি ডিফাৰেণ্ট হৈ গৈছে আমি এতিয়া ক'ৰবাত গ'লে আমি প্ৰেফাৰ কৰোঁ ইংলিছ বা কোনোবা এটা এক্সাম বা কিহৰ হ'লে আমি ইংলিছতে প্ৰেফাৰ কৰোঁ অন দি আদাৰ হেণ্ড উই হেভ আদাৰ লেংগুৱেজ হিন্দী বেংগলী বড়ো এছামিজ সেইবিলাক লেংগুৱেজক বেছিভাগ মই ভাবোঁ কি আমাৰ যিখিনি বুকছ ভূপেন হাজৰিকাৰ বুকছ আছে তেওঁৰ বুকছবিলাক ৱাই নট ট্ৰান্সলেটিং বেংগলী এণ্ড এছামিজ তেতিয়াহ'লে ষ্টুডেণ্টছো পঢ়িব পাৰে আমি সদায় পয়েমছবিলাক নহয় ৰবীন্দ্ৰনাথ টেগৰৰ পয়েমছবিলাক আমি ইংলিছতে পঢ়োঁ চ' সেইবিলাক নহয় আমাৰ কালচাৰটো মানে আমি ধৰিব পৰা নাই কালচাৰ এণ্ড হেৰিটেজ অফ আছামৰ কথা মই যদি কওঁ আমি এতিয়া ষ্টুডেণ্টছ অসমীয়া বহুত ষ্টুডেণ্টছ থাকে সিহঁতে ক'ব পাৰে অসমীয়া কিন্তু লিখিব নোৱাৰে চ' সেইকাৰণে মই ভাবোঁ কি অবভিয়াছলি কালচাৰটো অকণমান ধৰি থাকিব লাগে আমাৰ এইটো ইনকালকেট কৰিব লাগে গভমেণ্ট শুড অলছ' লাইক দে শুড ট্ৰান্সলেট বুকছ এণ্ড পয়েট্ৰিজ ইন দ্য লোকেল লেংগুৱেজৰ ওপৰত গুৰুত্বপূৰ্ণ দিব লাগিব ধন্যবাদ জনাইছোঁ তোমাক মই তোমাৰ ওচৰলৈ আহিছোঁ এই গোটেই বিষয়বস্তুটোক লৈ গোটেই বিতৰ্কক লৈ এখন তদন্ত কমিটি আজিৰ দিনটোত গঠন কৰি দিয়া হৈছে 10 দিনৰ ভিতৰত তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব এই গোটেই বিষয়বস্তুটো বিতৰ্কটো চলি থাকিব লাগে বুলি ভাবানে তুমি নাই মই নাভাবোঁ এই বিতৰ্কটো আৰু কণ্টিনিউ হ'ব নালাগে বিকজ এইটো এটা সৰু ইছ্যু হয় এজ আই হেভ অলৰেডি মেনশ্যনড আৰ্লিয়াৰ এই ইছ্যুটো ইয়াতেই শেষ কৰি দিব লাগে ইনষ্টেড আমাৰ তাত বহুতো গুৰুত্বপূৰ্ণ বিষয় আছে ডিছকাছ কৰিবলৈ মানুহে এই চব সৰু কথা বাদ দি পেলাই যিবোৰ ডিছকাছ কৰিবলগীয়া টপিকছ আছে তাত ডিছকাছ কৰিব লাগে আৰু এইটো কথাৰ ওপৰত মই লাষ্টলি এটা কথাই ক'ব বিচাৰোঁ মানুহে জানিব লাগে কেনেকৈ আমি ক'ত ফৰ্মেলিটিটো মেইনটেইন কৰিব লাগে চ' অথৰিটিৰ ইয়াত বেছিভাগ ভুলটো অথৰিটিৰ আছে তাই কেনেকৈ চবৰে আগত হিউমিলিয়েট কৰিছে কাৰ্টেন এটা পিন্ধাই পেলাই এক্সামটো দিবলৈ কৈছে মই নেক্সট টাইম চবকে এয়াই কওঁ সজাগ হ'বলৈ নট অনলি দি অথৰিটি বাট ষ্টুডেণ্টছ আৰু পেৰেণ্টছ চবেই সজাগ হৈ থাকিব লাগে